জনাইছো মই পাৰ্থ প্ৰিয় দৰ্শক প্ৰেক্ষাপটটো হৈছে এগৰাকী ন্যায়াধীশ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ তেওঁৰ ঘৰত 15 কোটি টকা উদ্ধাৰ হৈছে আৰু সেই বিষয়টোৱে এতিয়া তুলপাৰ লগাইছে সমগ্ৰ দেশতে বিভিন্নজনে বিভিন্ন মন্তব্য কৰিছে ন্যায়াধীশৰ যেটো পদবী সেই পদবীটো ম্লান হৈছে বুলি বিভিন্নজনে ক'ব বিচাৰিছে সুপ্ৰিম কোৰ্ট বাৰ এছ'চিয়েশ্যনৰ যিগৰাকী মুৰব্বী সভাপতি কপিল সিব্বালে স্পষ্টকৈ কৈছে জুডিচিয়াৰীত ন্যায়পালিকাত দুৰ্নীতি আগৰে পৰা চলি আছে গতিকে ন্যায়পালিকাৰ বিশেষকৈ যিসকল ন্যায়াধীশ তেওঁলোকৰ এপইণ্টমেণ্টৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো ট্ৰান্সপাৰেণ্ট হ'ব লাগে যি কি নহওক এইবোৰ বিষয়ে চৰ্চা লাভ কৰিছে এতিয়া আপোনালোকে প্ৰেক্ষাপটটো জানেই য়েশবন্ত বৰ্মা নামৰ জাষ্টিছ গৰাকীৰ ঘৰত তেওঁৰ যি চৰকাৰী বাসগৃহ দিল্লীৰ বা তেওঁক দিল্লীৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হোৱাৰ পিছত তেওঁ যি বাসগৃহ লাভ কৰিছিল সেই বাসগৃহত জুই লাগিল আৰু জুই লগাৰ সময়ত তেওঁ ঘৰত উপস্থিত নাছিলে তেওঁৰ পৰিয়ালৰ লোকে ফায়াৰ টেণ্ডাৰ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী মাতিলে আৰু অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নুমুৱাৰ সময়ত অগ্নি নিৰ্বাপক বাহিনীৰ যিসকল লোক যিসকলে জুই নুমুৱাবলৈ যায় তেওঁলোকে এটা বেগত এটা ৰুমত সেই 15 কোটি টকা উদ্ধাৰ কৰিলে তেওঁলোকে তাৰ পিছত তেওঁলোকৰ জ্যেষ্ঠসকলক অৱগত কৰিলে আৰু জ্যেষ্ঠসকলে বা দিল্লী আৰক্ষীৰ লোকে আহি সেই বেগটো জব্দ কৰিলে যি কি নহওক তাৰ পিছত বাতৰিটোৱে শিৰোনাম দখল কৰিলে এতিয়া বিভিন্নজনে দাবী কৰিছে যি ৰিক্ৰুটমেণ্ট প্ৰচেছ বিশেষকৈ হায়াৰ জুডিচিয়াৰীত যি ৰিক্ৰুটমেণ্ট প্ৰচেছ ন্যায়াধীশক নিযুক্তি প্ৰদান কৰাৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া স্বচ্ছ হ'ব লাগে নিকা হ'ব লাগে আৰু যদিহে দুৰ্নীতিৰ গোচৰত ন্যায়াধীশ জড়িত হৈ পৰাৰ প্ৰমাণ থাকে তেতিয়া তেওঁক উচিত বা যি দৃষ্টান্তমূলক শাস্তি দিব লাগে অল ইণ্ডিয়া লয়াৰ্ছ এছ'চিয়েশ্যনে কৈছে সমগ্ৰ ঘটনাই এক প্ৰকাৰ তুলপাৰ লগাইছে সমগ্ৰ ঘটনাই গোটেই দেশতে তুলপাৰ লগাইছে গতিকে ট্ৰেন্সফাৰ কৰা হয় লগতে সমান্তৰালকৈ কৈ দিওঁ যেতিয়াই 15 কোটি টকা উদ্ধাৰ হ'ল এই জাজজনৰ ঘৰত তেতিয়া দেশৰ যিগৰাকী দেশৰ মুখ্য ন্যায়াধীশ সুপ্ৰিম কোৰ্টৰ দেশৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই তাৎক্ষণিকভাৱে নিৰ্দেশ দিলে দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক যাতে এইগৰাকী য়েশবন্ত বাৰ্মাক জাষ্টিছগৰাকীক ট্ৰান্সফাৰ দিয়া হয় এলাহাবাদ হাইকোৰ্টলৈ এলাহাবাদ হাইকোৰ্ট তেওঁ পেৰেণ্ট কোৰ্ট আছিলে আৰু তাৰ পৰাই তেওঁক দিল্লী হাইকোৰ্টলৈ অনা হৈছিলে পূৰ্বতেও তেওঁ এলাহাবাদ হাইকোৰ্টত ন্যায়াধীশ হিচাপে কৰ্মৰত হৈ আছিল ট্ৰান্সফাৰ হৈ দিল্লীলৈ আহিছিল গতিকে জাষ্টিছ য়েশবন্ত বৰ্মা তৎক্ষণাৎ এলাহাবাদ হাইকোৰ্টলৈ ট্ৰান্সফাৰ দিয়া হ'ল এলাহাবাদ হাইকোৰ্টে কৈছে এনেধৰণৰ যাৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে তেওঁলোকক তেনেধৰণৰ ব্যক্তিক এলাহাবাদ হাইকোৰ্টলৈ ট্ৰান্সফাৰ কিয় দিয়া হৈছে কিয় এলাহাবাদ উচ্চ ন্যায়ালয়ক ডাষ্টবিন হিচাপে ব্যৱহাৰ কৰা হৈছে এনেধৰণৰ অভিযোগ উত্থাপন হৈছে অল ইণ্ডিয়া লয়াৰ্ছ এছ'চিয়েশ্যনে কৈছে ট্ৰান্সফাৰ পৰ্যাপ্ত নহয় জুডিচিয়েল একাউণ্টেবিলিটি থাকিব লাগে তদন্ত হ'ব লাগে তদন্ত হোৱাৰ পিছত তেওঁলোকে লেজিসলেশ্যনৰ যোগেদি বিশেষকৈ পাৰ্লিয়ামেণ্টৰ যোগেদিও এখন আইন প্ৰণয়ন হোৱাটো বিচাৰিছে যিখন আইনৰ যোগেদি জুডিচিয়েল একাউণ্টেবিলিটি থাকিব বা জাজৰ যি এই নিযুক্তি প্ৰক্ৰিয়া সেই নিযুক্তি প্ৰক্ৰিয়া ট্ৰান্সপাৰেন্সি থাকিব আৰু তাৰ সমান্তৰালকৈ তেওঁলোকে বিচাৰিছে দেশৰ ন্যায়পালিকাই বা দেশৰ মুখ্য ন্যায়াধীশৰ কাৰ্যালয়ে পাব্লিকক এচিউৰেঞ্চ দিয়ক পাব্লিকক নিশ্চিতি প্ৰদান কৰক যাতে হায়াৰ জুডিচিয়াৰী যিসকল ন্যায়াধীশ তেওঁলোকৰ মাজত তেওঁলোকৰ কাৰ্যালয়সমূহত দুৰ্নীতি নহয় বা তেওঁলোক সম্পূৰ্ণৰূপে দুৰ্নীতিমুক্ত হয় গতিকে এইখিনিলৈকে আছিল কাহিনীটো এতিয়া প্ৰথম কথা কেনেকৈ এপইণ্ট হয় নিযুক্তি লাভ কৰে জাজসমূহে ন্যায়াধীশসমূহে কেনেকৈ নিযুক্তি লাভ কৰে আপোনালোকৰ বহুত চাগে অৱগত এই বিষয়ে কিন্তু যিসকল শিক্ষাৰ্থী আমাৰ সৈতে সংযুক্ত হৈ আছে বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে যিসকলে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ কাৰণে গুৰুত্বপূৰ্ণ তথ্য জাজৰ নিযুক্তি কেনেকৈ হয় বিশেষকৈ ডিষ্ট্ৰিক্ট কোৰ্টসমূহলৈকে জিলা ন্যায়ালয়সমূহলৈকে বা তাৰ তলৰ ন্যায়ালয়সমূহত যদি অসমৰ সেই ন্যায়ালয়সমূহ তেতিয়া গুৱাহাটী হাইকোৰ্টে এক্সাম পৰীক্ষা অনুষ্ঠিত কৰে লোৱাৰ জুডিচিয়াৰী আৰু হায়াৰ জুডিচিয়াৰীৰ পৰীক্ষা আৰু লোৱাৰ জুডিচিয়াৰীৰ পৰীক্ষাৰ যোগেদি জিলা ন্যায়ালয় আৰু তাৰ তলৰ ন্যায়ালয়সমূহৰ ন্যায়াধীশসমূহক নিযুক্তি দিয়া হয় বা জুডিচিয়েল মেজিষ্ট্ৰেটসমূহক নিযুক্তি দিয়া হয় এতিয়া কনষ্টিটিউশ্যনেল কোৰ্টছবোৰ হৈছে সাংবিধানিক সাংবিধানিক আদালতসমূহ হৈছে সুপ্ৰিম কোৰ্ট দেশৰ সৰ্বোচ্চ ন্যায়ালয় আৰু যিকেইখন হাইকোৰ্ট আছে উচ্চ ন্যায়ালয় আছে সেইসমূহ উচ্চ ন্যায়ালয় আৰু কনষ্টিটিউশ্যন কোৰ্ট বুলি কিয় কোৱা হয় কাৰণ এই কোৰ্টসমূহে ইণ্টাৰপ্ৰিট কৰে কনষ্টিটিউশ্যনখন আমাৰ যি মৌলিক অধিকাৰ সেই মৌলিক অধিকাৰত সুৰক্ষা প্ৰদান কৰে আৰু তাৰ সমান্তৰালকৈ যদি
পাৰ্লিয়ামেণ্টে কিবা আইন প্ৰণয়ন কৰে বা বিধানসভাই যদি কিবা আইন প্ৰণয়ন কৰে সেই আইনসমূহৰ জুডিচিয়েল ৰিভিউ কৰাৰ ক্ষমতা হাইকোৰ্ট আৰু সুপ্ৰিম কোৰ্টৰ হাতত আছে আৰু সেই কাৰণেই ভাৰতৰ সংবিধানৰ অনুচ্ছেদ 124 যোগেদি সুপ্ৰিম কোৰ্টক কনষ্টিটিউচনেল কোৰ্টৰ মৰ্যাদা দিয়া হৈছে আৰু ভাৰতৰ সংবিধানৰ অনুচ্ছেদ 214 যোগেদি হাইকোৰ্টসমূহক কনষ্টিটিউচনেল কোৰ্টৰ মৰ্যাদা দিয়া হৈছে এতিয়া হাইকোৰ্ট আৰু সুপ্ৰিম কোৰ্ট অৰ্থাৎ সাংবিধানিক আদালতসমূহৰ ন্যায়াধীশ কেনেদৰে ন্যায়াধীশক কেনেদৰে নিযুক্তি প্ৰদান কৰা হয় এখন কলেজিয়াম গঠন হয় কলেজিয়ামখনৰ সদস্যসমূহ হৈছে দেশৰ মুখ্য ন্যায়াধীশ আজিৰ তাৰিখত জাষ্টিছ সঞ্জীৱ খান্না আৰু তাৰ পিছত আন 4জন সদস্য হৈছে সিনিয়ৰ মোষ্ট জাজেছ কেইজন সিনিয়ৰ মোষ্ট যিকেইজন জাজেছ সুপ্ৰিম কোৰ্টত কৰ্মৰত হৈ আছে তেওঁলোকৰ 4জন সবতকৈ জ্যেষ্ঠ 4জন আৰু দেশৰ মুখ্য ন্যায়াধীশজন এই 5জনেৰে কলেজিয়ামখন গঠন হয় আৰু কলেজিয়ামখনে সুপ্ৰিম কোৰ্টৰ জাষ্টিছ আৰু হাইকোৰ্টসমূহৰ ন্যায়াধীশসমূহৰ যেতিয়াই নিযুক্তিৰ প্ৰয়োজনীয়তা আহি পৰে তেওঁলোকে নামটো ৰেকমেণ্ড কৰে ল মিনিষ্ট্ৰীয়ে নামটো এপ্ৰুভেল দিয়াৰ পিছত দেশৰ ৰাষ্ট্ৰপতিয়ে তেওঁৰ ক্ষমতা ব্যৱহাৰ কৰি সংবিধান প্ৰদত্ত জাজক হেয়া হাইকোৰ্টেই হওক বা সুপ্ৰিম কোৰ্টৰ জাজেই হওক জাজক এপইণ্টমেণ্ট প্ৰদান কৰে বা নিযুক্তি প্ৰদান কৰে আৰু যি কলেজিয়ামে সুপ্ৰিম কোৰ্টৰ কলেজিয়ামে মিনিষ্ট্ৰীলৈ যি পৰামৰ্শ বা ৰেকমেণ্ডেশ্যন প্ৰেৰণ কৰে নামৰ জাজৰ এপইণ্টমেণ্টৰ কাৰণে ল মিনিষ্ট্ৰীয়ে আইন মন্ত্ৰণালয়ে সেই ৰেকমেণ্ডেশ্যনক বা সেই পৰামৰ্শক প্ৰত্যাহাৰ কৰিব নোৱাৰে এবাৰ দুবাৰ দুই এটা প্ৰশ্ন সুধি কলেজিয়ামলৈ সেই নাম পুনৰ প্ৰেৰণ কৰিব পাৰে নাম প্ৰত্যাহাৰ কৰিব নোৱাৰে গতিকে সুপ্ৰিম কোৰ্ট দেশৰ সৰ্বোচ্চ ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়সমূহৰ ন্যায়াধীশৰ নিযুক্তিৰ সম্পূৰ্ণ এখতিয়াৰ সেই কলেজিয়ামখনৰ যিখন কলেজিয়ামৰ সদস্য হৈছে মুৰব্বী হৈছে দেশৰ মুখ্য ন্যায়াধীশ আৰু আন 4জন সদস্য হৈছে সিনিয়ৰ মোষ্ট জাজেছ কেইজন জ্যেষ্ঠ ন্যায়াধীশ কেইজন গতিকে কিন্তু তাৰ মাজত আৰু এটা কথা কৈ থওঁ 2014 চনত যেতিয়া মোদী চৰকাৰ আহিছিলে মোদী চৰকাৰ আহিয়েই তেওঁলোকে সংবিধানৰ 99 সংখ্যক সংশোধনী ঘটাই নেশ্যনেল জুডিচিয়েল এপইণ্টমেণ্ট কমিশ্যন এক্ট এখন পাছ কৰিছিলে নেশ্যনেল জুডিচিয়েল এপইণ্টমেণ্ট কমিশ্যন এক্ট এখন পাছ কৰিছিলে সেই আইনখনৰ যোগেদি এই কলেজিয়াম প্ৰক্ৰিয়াটোক সম্পূৰ্ণৰূপে আঁতৰাই নতুন এক প্ৰক্ৰিয়াৰে জাজৰ নিযুক্তি প্ৰদানৰ ব্যৱস্থা কৰাৰ কথা আছিলে আৰু সেই জাজৰ নিযুক্তি প্ৰদানৰ নতুন নিয়মটো হৈছে যি কমিশ্যনে জাজ এগৰাকীক সুপ্ৰিম কোৰ্ট আৰু হাইকোৰ্টৰ জাজক নিযুক্তি প্ৰদান কৰিব সেই কমিশ্যনখনত সুপ্ৰিম কোৰ্টৰ 2জন জাজ থাকিব আইন মন্ত্ৰী থাকিব আৰু 2জন বিখ্যাত ব্যক্তি থাকিব এমিনেণ্ট পাৰ্চনেলিটি থাকিব আইনৰ সৈতে জড়িত 2জন এমিনেণ্ট পাৰ্চনেলিটি থাকিব এইকেইজন ব্যক্তিয়ে জাজৰ এপইণ্টমেণ্ট দিব কিন্তু দেখা পোৱা গ'ল 2015 চনত নেশ্যনেল জুডিচিয়েল এপইণ্টমেণ্ট কমিশ্যন এক্টখনক বাতিল কৰিলে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে অসাংবিধানিক বুলি কৈ বাতিল কৰিলে আৰু এই আইনখন বাতিল হোৱাৰ পিছত পুনৰ SC কলেজিয়ামৰ যোগেদিয়ে উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ নিযুক্তি প্ৰক্ৰিয়া বাহাল থাকিল বা সেই ধৰণে চলি থাকিলে আজিও সেই ধৰণে চলি আছে এটা নিযুক্তি পালে ঠিকই এজন ন্যায়াধীশে যদিহে উদাহৰণস্বৰূপে এতিয়া তদন্ত আৰম্ভ হৈছে য়শৱন্ত বাৰ্মাৰ বিৰুদ্ধে ন্যায়াধীশ য়শৱন্ত বাৰ্মাৰ বিৰুদ্ধে তদন্তত যদি সাফিচিয়েণ্ট এভিডেন্স পায় পৰ্যাপ্ত প্ৰমাণ পায় তেওঁ দুৰ্নীতিত জড়িত হৈ থকাৰ বুলি তেতিয়া এওঁৰ বিৰুদ্ধে কি ব্যৱস্থা লোৱাৰ নিয়ম আছে নিয়মটো জটিল দেশৰ সৰ্বোচ্চ ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়সমূহৰ ন্যায়াধীশক তৎক্ষণাত হ'ল বুলিয়েই তেওঁলোকক অপসাৰণ কৰিব পৰা নাযায় তেওঁলোকক অপসাৰণ কৰিবলৈ হ'লে সমগ্ৰ বিষয়টো পাৰ্লিয়ামেণ্টৰ মজিয়ালৈ যাব আৰু পাৰ্লিয়ামেণ্টত অপসাৰণৰ প্ৰস্তাৱটো গৰিষ্ঠ সংখ্যকৰ সহমতেৰে গৃহীত হ'ব লাগিব এতিয়া উদাহৰণস্বৰূপে আমি যদি য়শৱন্ত বাৰ্মাৰ কথাই কওঁ ইতিমধ্যে দেশৰ মুখ্য ন্যায়াধীশে এখন কমিটি গঠন কৰিছে কমিটিখনত 2জন অন্য হাইকোৰ্টৰ জাজ আছে আৰু এজন দিল্লী হাইকোৰ্টৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আছে এই 3জনীয়া কমিটিখনে য়শৱন্ত বাৰ্মাৰ বিৰুদ্ধে যি অভিযোগ উত্থাপন হৈছে সেই অভিযোগৰ তদন্ত কৰিব এনেকুৱাও হ'ব পাৰে কোনোবাই প্লান্ট কৰিব পাৰে কোনোবাই তেওঁ পৰিকল্পিতভাৱে ষড়যন্ত্ৰ ৰচিব পাৰে তেওঁৰ বিৰুদ্ধে কাৰণ জুই জ্বলাৰ সময়ত ঘৰত তেওঁ উপস্থিত নাছিলে গতিকে কোনোবাই সেই ধন তেওঁৰ ঘৰত ৰাখিও থ'ব পাৰে তেনেকুৱা অৱকাশ থাকিব পাৰে গতিকে এনেধৰণৰ বিষয়বোৰ আছে গতিকে তদন্তৰ পিছতহে গম পোৱা যাব সঁচাকৈ দুৰ্নীতিত জড়িত হয় নে নহয় এই ব্যক্তিগৰাকী তেওঁক দায়িত্ব দিয়া হৈছিল দিল্লী হাইকোৰ্টৰ সেইবোৰ ডিভিজন বেঞ্চৰ যিবোৰ বেঞ্চে GST সেলছ টেক্স বা কোম্পানী এপিলবোৰ লয় সেইবোৰ বেঞ্চৰ দায়িত্বত আছিলে য়শৱন্ত বাৰ্মা জাষ্টিছ য়শৱন্ত বাৰ্মা তেওঁক ইতিমধ্যে এলাহাবাদ উচ্চ ন্যায়ালয়লৈ স্থানান্তৰ কৰা হৈছে যি কি নহওক
যদিহে দোষী সাব্যস্ত হয় তদন্ত কমিটিৰ ৰিপৰ্টত যদি তেওঁ দোষী সাব্যস্ত হয় সেই ৰিপৰ্ট যাব কালৈ দেশৰ মুখ্য ন্যায়াধীশলৈ তাৰ পিছত দেশৰ মুখ্য ন্যায়াধীশ গৰাকীয়ে য়েশবন্ত বৰ্মাক ক'ব পাৰে যে আপুনি ভলন্টিয়াৰলি স্বইচ্ছাই ৰিজাইন দিয়ক যদি দেশৰ মুখ্য ন্যায়াধীশৰ আহ্বানৰ সঁহাৰি জনাই দোষী সাব্যস্ত হোৱাৰ পিছত জাষ্টিস বাৰ্মাই স্বইচ্ছাই ৰিজাইন দিয়ে পদত্যাগ কৰে তেতিয়া সমস্যা জটিলতা কমিব যদিহে তেওঁ পদত্যাগ নকৰে তেতিয়া দেশৰ মুখ্য ন্যায়াধীশ গৰাকীয়ে দিল্লীৰ মুখ্য ন্যায়াধীশক দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক ক'ব পাৰে যে তেওঁক গোচৰ মানে বেঞ্চত নবহাব বা তেওঁক কাম নিদিব সেই ধৰণৰ হ'ব পাৰে নতুবা গোটেই বিষয়টো প্ৰেজেন্ট কৰিব লাগিব আইন মন্ত্ৰীয়ে দেশৰ লোকসভাত পাৰ্লিয়ামেণ্টত উপস্থাপন কৰিব লাগিব আৰু তাৰ পিছত স্পেচিয়েল মেজৰিটিৰে বিশেষ সংখ্যা গৰিষ্ঠতাৰে তেওঁৰ অপসাৰণৰ বিষয়টো গৃহীত কৰিব লাগিব সংখ্যা গৰিষ্ঠতাৰে বিশেষ সংখ্যা গৰিষ্ঠতাৰে আৰু তেওঁৰ অপসাৰণৰ বিষয়টো উপস্থাপন কৰাৰ সময়ত যেতিয়া ভোটলৈ যাব তেতিয়া হাউসত 2/3 মেজৰিটি থাকিব লাগিব গতিকে বাই এন এক্ট অফ পাৰ্লিয়ামেণ্ট সংসদত আইন এখন প্ৰণয়ন কৰি সেই আইনখনক ৰাষ্ট্ৰপতিৰ দ্বাৰা অনুমোদন জনোৱাৰ পিছতহে ন্যায়াধীশক অপসাৰণ কৰিব পৰা যায় গতিকে ন্যায়াধীশৰ এপইণ্টমেণ্টৰ প্ৰক্ৰিয়াটোত জড়িত হৈ থাকে উচ্চতম ন্যায়ালয় আৰু ন্যায়াধীশক অপসাৰণ কৰাৰ প্ৰক্ৰিয়াটোত জড়িত হৈ থাকে দেশৰ পাৰ্লিয়ামেণ্ট এইটোৱে হৈছে সম্পূৰ্ণ প্ৰক্ৰিয়াটো গতিকে বিষয়টোৱে শিৰোনাম দখল কৰিছে বিভিন্নজনে বিভিন্ন মন্তব্য কৰিছে বিশেষকৈ জাজৰ ৰিক্ৰুটমেণ্টক লৈ যি এক এখতিয়াৰ অৱলম্বন কৰি আছিল সুপ্ৰিম কোৰ্টৰ কলেজিয়ামে এই প্ৰক্ৰিয়াটোত বিভিন্নজনে সমালোচনা কৰিছিলে গোটেই প্ৰক্ৰিয়াটো ট্ৰেন্সপাৰেন্ট নহয় বুলি বিভিন্নজনে বিভিন্ন সময়ত কৈছিলে গতিকে এতিয়া সৰ্বত্ৰ দাবী উত্থাপন হৈছে জাজৰ এপইণ্টমেণ্টৰ প্ৰক্ৰিয়াটো ট্ৰেন্সপাৰেন্ট হ'ব লাগে স্বচ্ছ হ'ব লাগে আৰু নিকা হ'ব লাগে বুলি অনাগত সময়ত উচ্চতম ন্যায়ালয়ে গোটেই বিষয়টো কেনেদৰে গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ইন্দিৰা জয়সিং বিশিষ্ট জ্যেষ্ঠ অধিবক্তা তেওঁ মন্তব্য প্ৰকাশ কৰিছে তেওঁ মন্তব্যত কেতবোৰ কথা কোৱা পৰিলক্ষিত হৈছে তেওঁ দাবী উত্থাপন কৰিছে যে গোটেই প্ৰক্ৰিয়াটো নিযুক্তিৰ প্ৰক্ৰিয়াটো স্বচ্ছ আৰু নিকা হওক যাতে দুৰ্নীতিমুক্ত দুৰ্নীতি কেতিয়াও নকৰা দুৰ্নীতিক প্ৰশ্ৰয় নিদিয়া এনে কিছুমান ন্যায়াধীশ উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়লৈ আহক কাৰণ মন কৰিব খৰিহৰ দলিতে ভূত যিসকলে সাংবিধানিকভাৱে সমগ্ৰ ভাৰতবৰ্ষৰ জনতাক সুৰক্ষা দিয়াৰ দায়িত্ব লৈছে যিসকলে ন্যায় প্ৰদান কৰাৰ দায়িত্ব লৈছে যিসকলে দুৰ্নীতি যিসকলে কৰে সেইসকলক শাস্তি দিয়াৰ দায়িত্ব লৈছে সেইসকলে যদি দুৰ্নীতিত লিপ্ত হয় তেতিয়া গণতন্ত্ৰ থুনুকা হৈ পৰিব যিকোনো মুহূৰ্ততে গণতন্ত্ৰৰ এটা অন্যতম পিলাৰ যদি এই ধৰণেৰে দুৰ্বল হৈ পৰে তেতিয়া কিন্তু ই গণতন্ত্ৰৰ কাৰণে অশনি সংকেত এয়া মই দুনাই কোৱাৰ প্ৰয়োজন নাই গতিকে এতিয়াও আমি য়েশবন্ত বৰ্মাৰ তদন্তৰ কি প্ৰতিবেদন আহে তাৰ কাৰণে অপেক্ষা কৰিব লাগিব ষড়যন্ত্ৰ বলি হোৱাৰো অৱকাশ থাকিব পাৰে কিন্তু কপিল সিব্বাল সুপ্ৰিম কোৰ্ট বাৰ কাউন্সিলৰ সভাপতি তেওঁ কিন্তু কৈছে হায়াৰ জুডিচিয়াৰীত কৰাপশ্যন আজিৰ পৰা নহয় বহু দিনৰ আগৰ পৰা ধৰা নপৰে যি কি নহওক এই বিষয়টোৱে কিন্তু আজিৰ দিনটোত প্ৰাসংগিকতা লাভ কৰিছে 15 কোটি টকা তেওঁৰ ঘৰ উদ্ধাৰ হৈছে সেই 15 কোটি টকা তেওঁ কেনেকৈ পালে তাৰ চাকৈ যেতিয়া ইনকুৱাৰী কমিছনে তেওঁক মাতিব তাৰ মন্তব্য তাৰ ৰিপ্লাই তেওঁ দিব উত্তৰ দিব তেতিয়া যদি সেই বাতৰিসমূহ সংবাদ মাধ্যমলৈ আহে তেতিয়া আপোনালোকক আমি পুনৰ বিশ্লেষণ আগবঢ়াম বাতৰি জনাম আপোনালোকে কি ভাবে কেনেকৈ উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ নিযুক্তি হ'ব লাগে সুপ্ৰিম কোৰ্টৰ 4 গৰাকী জাজ আৰু দেশৰ মুখ্য ন্যায়াধীশৰে গঠন হোৱা 5জনীয়া সেই কমিটিখনেই সমগ্ৰ দেশৰে যিমান কেইখন উচ্চ ন্যায়ালয় আছে ন্যায়াধীশসমূহক নিযুক্তি দিব লাগে বা নিজৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসমূহক নিযুক্তি দিব লাগে নে আন প্ৰক্ৰিয়াৰ যোগেদি তেওঁলোকৰ নিযুক্তি প্ৰদান কৰাটো আপোনালোকে বিচাৰে বা আপোনালোকে কি ভাবে মন্তব্য কৰিব উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয় কনষ্টিটিউচনেল কোৰ্ট হায়াৰ জুডিচিয়াৰী তেওঁলোকৰ বিষয়সমূহ বা তেওঁলোকে যি মন্তব্য কৰে বা তেওঁলোকে যি ৰায় প্ৰদান কৰে সেই ৰায় সমালোচনাৰ ঊৰ্ধ্বত সমালোচনা বিভিন্ন সময়ত কৰিব পৰা নাযায় কন্টেম্প্ট অফ কোৰ্ট হয় কোৰ্টৰ অৱমাননা কৰা হয় কিন্তু জুডিচিয়াৰী স্বতন্ত্ৰ আৰু দুৰ্নীতিমুক্ত হৈ থকাটো সকলোৰে কাম্য গতিকে কি মন্তব্য কৰিব গোটেই প্ৰসংগটোত জানিব বিচাৰিম আপোনালোকৰ পৰা আমাৰ ইউটিউব চেনেল আৰু ফেচবুক পেজত প্ৰৱেশ কৰি মন্তব্য কৰিব পাৰে কমেন্ট সেকশনত মন্তব্য কৰিব আহ্বান জনাম সকলোকে মন্তব্য কৰিবলৈ বা আমাৰ সৈতে সংযুক্ত হ'বলৈ কেৱল এই বাতৰিয়ে নহয় দেশ বিশ্ব ৰাজ্যৰ সকলো বাতৰি ৰিয়েল টাইমত পাবলৈ হ'লে সাবস্ক্ৰাইব কৰিব নিউজ 18 অসম নৰ্থ ইষ্টৰ ইউটিউব চেনেল আৰু ফলো কৰিব ফেচবুক পেজ এতিয়ালৈ এৰিছো ধন্যবাদ